আজি বিয়লি প্ৰায় 4মান বজাত এটা বিলুপ্তপ্ৰায় প্ৰাণী বৰটোকোলা আমাৰ আজাদ তেলাহী অঞ্চলত আমি উদ্ধাৰ কৰোঁ। উক্ত বৰটোকোলাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজাদ তেলাহী আঞ্চলিক সমিতিৰ উদ্যোগত কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু আজাদ বাঁহপাতি বণিক সন্থাৰ সহযোগত আমি উদ্ধাৰ কৰোঁ। উক্ত বৰটোকোলাটো আমি প্ৰাথমিক অৱস্থাত যিখিনি চিকিৎসা লাগে সেই চিকিৎসা আমি আগবঢ়াওঁ আৰু তাৰপিছত আমি উন্নত চিকিৎসাৰ বাবে বন বিভাগৰ হাতত অৰ্পণ কৰোঁ। আমি আশা কৰিছোঁ যাতে বৰটোকোলাটো অতি সোনকালে সুস্থ হৈ মুক্ত আকাশত উৰা মাৰে।